পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি আপোনালোকক কৈছিলো যে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক দালি চেনি আৰু নিমখ সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিব যোৱা কেবিনেটত আমি সিদ্ধান্ত ললো যে ৰাইজক আমি দালি 69 টকাত দিম প্ৰতি কেজি 1 কেজিকৈ দালি পাব নিমখ 1 কেজি পাব 10 টকাত আৰু চেনি 1 কেজি পাব 38 টকাত এই আঁচনিখন কেবিনেটে অনুমোদন দিছে নাফেডৰ লগত সহযোগিতা কৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম 1 অক্টোবৰৰ পৰা এই আঁচনিৰ সুফল আপোনালোকে লাভ কৰিব পাৰিব এতিয়া কেইটামান নতুন খবৰ পুৰণি তথ্য পুৰণি খবৰ কিন্তু নতুনকৈ আমাৰ যুৱ শক্তিক দিব খুজিছো মুখ্যমন্ত্ৰীৰ আমাৰ সিএম ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াম 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে সেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম তাৰ লগে লগে অসমত এতিয়া ইন্টাৰভিউ চলি আছে যিসকলে সিএম ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইন্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইন্টাৰভিউ সামৰণি মাৰিব খুজিছো যাতে আমি নেক্সট ৭৫,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰো আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰো